Hello students, welcome to our channel Eco of Knowledge. আজি আমি আলোচনা কৰিম যে এইচএস ফার্স্ট ইয়ার আৰু সেকেন্ড ইয়ারত বহুতো ছাত্র ছাত্রীৰ বুজি নাপায় যে ফোর্থ সাবজেক্ট কাক বলে বা চতুৰ্থ বিষয় বুলি কোৱা হয় অসমীয়াত যে এই ফোর্থ সাবজেক্ট নো কি এই ফার্স্ট ইয়ার আৰু সেকেন্ড ইয়াৰৰ ছাত্র ছাত্ৰীসকলৰ এটো এটা ডাঙৰ সমস্যা গতিকে এই সমস্যা সম্পৰ্কে আলোচনা কৰিম যে ফোর্থ সাবজেক্ট কি বা ফোর্থ সাবজেক্ট কেইটা হয় বা ফোর্থ সাবজেক্ট ইংলিশ আৰু আসামিজ ফোর্থ সাবজেক্ট হয় নেকি ইংলিশ আৰু আসামিজ ফোর্থ সাবজেক্ট হয় নে নহয় এই গুটিখিনি এই ভিডিওটোত ডিটেইলছ সহকাৰে আলোচনা কৰিম গতিকে বলাচোন আমি আলোচনা কৰো আহা যে ফোর্থ সাবজেক্ট দুটা সাবজেক্ট কোৰ সাবজেক্ট থাকে অৰ্থাৎ এটো বাধ্যতামূলক বা কম্পালসৰি সাবজেক্ট বুলি কোৱা হয় ইংলিশ আৰু আসামিজ আৰু বাকি চাৰিটা সাবজেক্ট থাকে এটো নিজৰ নিজৰ ইচ্ছা মতে বা চইচ মতে ল'ব লাগে যেনে কোনোবাই ইংলিশ আৰু আসামিজৰ বাহিৰে কোনোবাই পলিটিক্যাল সায়েন্স লয় এডুকেশন লজিক এন্ড ফিলসফি জিওগ্রাফি আৰু বহুত আছে স্বদেশ অধ্যয়ন সোশিয়োলজি আৰু বহুত কিবা কিবি আছে ইলেক্ট্ৰনিক্স আছে ইকোনমিক্স আছে আৰ্টছৰ ছাত্ৰ ছাত্ৰীসকলে কমাৰ্চৰ এটা বিষয় ল'ব পাৰে ইকোনমিক্সটো বহুত ইম্পৰ্টেন্ট বৰ্তমান সময়ত ইকোনমিক্স কৰাটো বহুত জৰুৰী বহুত ছাত্ৰ ছাত্ৰী এটো ইকোনমিক্সটো বাছনি কৰি লয় এতিয়া আলোচনা কৰিম কোন কেইটা সাবজেক্ট ফোর্থ হয় এই চাৰিটা সাবজেক্ট অৰ্থাৎ এই চাৰিটা ইলেক্টিভ সাবজেক্টৰ ভিতৰত তোমালোকৰ যিকোনো এটা সাবজেক্ট ফোর্থ হ'ব ধৰা চাৰিটা সাবজেক্ট হলা তুমি পলিটিক্যাল সায়েন্স আসামিজ হিন্দী আৰু এডভান্স আসামিজ তোমালোকে এই চাৰিটাৰ ভিতৰত যিটোত আটাইতকৈ কম মাৰ্ক পাবা হেতু হ'ব তোমালোকৰ ফোর্থ সাবজেক্ট ধৰি লোৱা পলিটিক্যাল সায়েন্সত পালা 67 বা 60 পালা এডুকেশনত 67 আৰু এডভান্স আসামিজত ধৰা 40 পালা আৰু হিন্দীত পালা 70 এটা যিটোত কম হ'ব ধৰা তুমি পলিটিক্যাল সায়েন্সৰ আটাইতকৈ কম ইংৰাজী আৰু আসামিজৰ বাহিৰে এই বাকি যেকেটা সাবজেক্ট আছে চাৰিটা সাবজেক্টৰ ভিতৰত যিকোনো এটা সাবজেক্ট ফোর্থ হ'ব গতিকে এইখিনি আছিল আজিৰ ভিডিওৰ মূল বিষয়বস্তু যিসকল ছাত্ৰ ছাত্ৰীয়ে এইটো চেনেলত নতুনকৈ যোগদান কৰিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিওবিলাক ভাল লাগিলে বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা ধন্যবাদ।